गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ 60 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 173 পৰা 176, শ্লোক নম্বৰ 338 পৰা 349। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি আমি গুৰু শিষ্যৰ একত্ৰ পূজনৰ বিষয়ে শুনো আহক। শ্ৰী গুৰুৰ শ্ৰেষ্ঠ ভক্তজী গুৰুৰ সতে পূজিত সি, যিদৰে শ্ৰীকৃষ্ণ অৰ্জুন, শ্ৰীৰাম আৰু হনুমান। যি শ্ৰীগুৰুৰ শ্ৰেষ্ঠ ভক্ত তেওঁ শ্ৰীগুৰুৰ সৈতে একেলগে পূজিত হয়, যিদৰে শ্ৰীকৃষ্ণৰ সৈতে অৰ্জুন আৰু শ্ৰীৰামৰ সৈতে হনুমান। আত্মাই যাকে বেছি ভাবে জীৱই তাৰে ৰূপ ধৰে, যিদৰে ৰাম নাম জপি মাৰুতি হ'ল ৰাম ৰূপী। আত্মাক যাকে অত্যাধিক ভাবে জীৱই তাৰেই ৰূপ ধাৰণ কৰে, যিদৰে ৰাম নাম জপ কৰি কৰি হনুমান ৰামৰূপী হৈছিল। এক চিত্ৰৰে হনুমানে ধ্যান কৰিছিল ৰামকে, ৰামৰ সতে হনুমান প্ৰণামী যে দণ্ডায়মান। একচিত্ত হৈ হনুমানে শ্ৰীৰামৰ ধ্যান কৰিছিল, সেয়ে হাতযোৰ কৰি থকা শ্ৰী হনুমানক সৰ্বদা শ্ৰীৰামৰ সৈতে প্ৰত্যক্ষ কৰা যায়। ৰাম নাম ধৰি মুখেৰে উঠালে পৰ্বত হনুৱে, বিশল্যকৰণী আনিলে লক্ষণক জীৱন দিলে। আৰু শ্ৰীৰামৰ নাম মুখত লৈ শ্ৰী হনুমানে গন্ধমাদন পৰ্বত দাঙি আনি সেই পৰ্বতত থকা বিশল্যকৰণীৰ দ্বাৰা লক্ষ্মণক জীৱনদান কৰিছিল। হনুৰ হৃদয়ত ৰাম, ৰাম হিয়াত ভক্ত প্ৰেম, দুই আত্মাৰ মিল হ'লে পূজিত হৈ থাকে একত্ৰে। হনুমানৰ হৃদয়ত শ্ৰীৰামে বাস কৰে আৰু শ্ৰীৰামৰ হৃদয়ত ভক্ত প্ৰেমে স্থান লয়। এইদৰে দুই আত্মাৰ মিলন হৈ একেলগে পূজিত হয়। শ্ৰী গুৰুলৈ যি অনুৰক্ত, সংসাৰলৈ সি বিৰক্তি, কৰে সাংসাৰিক কাম, ভাবে যে সদায় নিষ্কাম। শ্ৰীগুৰুৰ প্ৰতি যিজন অনুৰক্ত তেওঁ সংসাৰৰ প্ৰতি বিৰক্ত হৈ পৰে আৰু সাংসাৰিক কাম কৰি যাওঁতেও তেওঁৰ ভাৱ সদায় নিষ্কাম হৈ থাকে। প্ৰথমে দীনতাৰ ভাৱ, পুনৰ উদাসীন স্বভাৱ, পিছলৈ তিতিক্ষাৰ ভাৱ, শেষত নিৰ্লিপ্ত স্বভাৱ। এনে ভক্তৰ মনলৈ প্ৰথমে দীনতাৰ ভাৱ আহে, তাৰপিছত তেওঁৰ স্বভাৱ উদাসীন হৈ পৰে। ইয়াৰ পিছতে তিতিক্ষাৰ ভাৱ উৎপন্ন হয় আৰু শেষত তেওঁ নিৰ্লিপ্ত স্বভাৱৰ হৈ পৰে। অসৎ ভূমিকাৰ নৰ ধৰ্মৰ বাবে অনুৰ্বৰ, এনে ভূমিত বীজ দিলে শস্যৰ পোখা নেমেলে। যাৰ চৰিত্ৰ অসৎ তেওঁৰ ধৰ্মৰ বাবে অনুৰ্বৰ হয়, এনে ভূমিত বীজ সিঁচিলে শস্যৰ পোখা নেমেলে। পাপ কৰ্মত নিতৌৰত, অসমাহিত তাৰ চিত্ৰ, চঞ্চল চিত্ৰ যি ভক্তৰ, নহয় বুদ্ধি স্থিৰ তাৰ। যি পাপ কাৰ্যৰ পৰা বিৰত নহয় তেওঁ চিত্ত বিশৃংখলিত হয়। যি ভক্তৰ চিত্ত চঞ্চল হৈ থাকে তেওঁৰ বুদ্ধি স্থিৰ হৈ নাথাকে। চিত্ৰ যদি নহয় স্থিৰ, মনোভাৱ হয় অধীৰ, মন যদি বিক্ষিপ্ত হয় গুৰুৰূপ দেখা নাযায়। চিত্ত যেতিয়া স্থিৰ হৈ নাথাকে তেতিয়া মন অধীৰ হৈ পৰে আৰু মন বিক্ষিপ্ত হৈ থাকিলে শ্ৰীগুৰুৰ দিব্যৰূপ দেখা নাযায়। সমুদ্ৰ যদি হয় স্থিৰ, প্ৰতিবিম্বিত আকাশৰ তৰংগ যদি উঠি থাকে, খণ্ডিত আকাশ দেখি থাকে,
সাগৰৰ জলৰাশি স্থিৰ হৈ ৰ'লেহে আকাশৰ প্ৰতিবিম্ব দেখা যায়, কিন্তু যেতিয়ালৈ সাগৰত তৰংগ বা ঢৌ উঠি থাকে আকাশৰ প্ৰতিবিম্ব খণ্ডিত হৈ পৰে। পাপ মায়াজালত বন্দী, ভৱমায়া জলত ফাহি, সদায় যি পাপত ৰত, কিদৰে হ'ব গুৰু ভক্ত। পাপৰ মায়াজালত বন্দী হৈ ভৱমায়াৰ জলত ভাহি যি সদায় পাপ কাৰ্যত জড়িত হৈ থাকে সি কিদৰে গুৰুভক্ত হ'ব পাৰে। আজিলৈ আমি ইমানতে সামৰিছোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।